5 ডিজিটেল ষ্টুডিঅ'ত মই অনিন্দিতা কটকে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতে সংখ্যালঘুক লৈ ডাঙৰ মন্তব্য কৰিছে সংখ্যালঘুক ভয় খুৱাই ভোট লৈ কংগ্ৰেছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰু ভোটৰ সময়ত সংখ্যালঘুক কোৱা হয় বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি সবিশেষ আপোনালোকক ফুল প্লেটৰ সহায়ত জনাবলৈ চেষ্টা কৰিম সংখ্যালঘুক ভয় খুৱাই ভোট লৈ কংগ্ৰেছে বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিস্ফোৰক মন্তব্য আৰু লগতে তেওঁ কৈছে যে ভোটৰ সময়ত সংখ্যালঘুক কোৱা হয় বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব এদৰে কংগ্ৰেছে কয় নিৰ্বাচনৰ সময়ত বুলি কৈছে আৰু সংখ্যালঘু লোকক ভয় খুৱাই নিৰ্বাচন জিকিছে প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনে জনপ্ৰিয়তাৰ বাবে নিৰ্বাচন জিকা নাই কংগ্ৰেছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সংসদত গৌৰৱ গগৈ নিজ সমষ্টিৰ কথা নকয় মণিপুৰৰ সমস্যাৰ কথা কয় যোৰহাটৰ সমস্যাবোৰ উত্থাপন নকৰে গৌৰৱ গগৈয়ে আৰু দেউতাকৰ বাবেই ৰাজনীতিলৈ অহাসকলে কৰবাত উজুটি খাবই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে কৈছে যে জনপ্ৰিয়তাৰ বাবে এবাৰ কংগ্ৰেছে নিৰ্বাচন জিকা নাই কংগ্ৰেছ আৰু গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য এয়া সংখ্যালঘুক ভয় খুৱাই ভোট লৈ কংগ্ৰেছে ভোটৰ সময়ত সংখ্যালঘুক কোৱা হয় বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব সংখ্যালঘু লোকক ভয় খুৱাই নিৰ্বাচন জিকিছে প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনে জনপ্ৰিয়তাৰ বাবে নিৰ্বাচন জিকা নাই কংগ্ৰেছে বুলি মন্তব্য কৰিছে আৰু লগতে কৈছে যে সংসদত গৌৰৱ গগৈয়ে নিজ সমষ্টিৰ কথা নকয় মণিপুৰৰ সমস্যাৰ কথা কয় যোৰহাটৰ সমস্যাবোৰ উত্থাপন নকৰে সংসদত গৌৰৱ গগৈ দেউতাকৰ বাবেই ৰাজনীতিলৈ অহাসকলে কৰবাত উজুটি খাবই বুলি মন্তব্য কৰিছে কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আপোনালোকক আমি মন্তব্যটো শুনাবলৈ চেষ্টা কৰিম তৰুণ মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব মাদ্ৰাছা জ্বলাই দিব গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল ভয়ৰ ভোট পাইছিল আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে এমপি বিলাক জিকে তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে কিন্তু এটো জনপ্ৰিয়তাৰ ভোট নহয় সংখ্যালঘু মানুহৰ মনত সুমুৱা ভয়ৰ ভোট এটো যে বিজেপিক ভোট দিলে আজি যে প্ৰদ্যুৎ বৰদলৈ জিকে এটো জনপ্ৰিয়তাৰ ভোট নেকি এটা জায়গাত প্ৰদ্যুৎ বৰদলৈ যাওক এটা জায়গাত আমাৰ কোনোবা এজন এমপি যাওক জনপ্ৰিয়তাটো আমাৰ বেছি কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া হয় যে মছজিদ ভাঙিব মাদ্ৰাছা ভাঙিব গতিকে ভয়তহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে যোৰহাটততো ভয় নাই গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেন্স বিচাৰে সংসদত তেওঁ মণিপুৰৰ কথা কয় যোৰহাটৰ কথাটো নকয় আল্টিমেটলি এমপি জনক কাৰ কথা ক'ব লাগিব সেইকাৰণে মই ভাবো যে পলিটিক্যাল দেউতাকৰ পৰা ডাইৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায় তেতিয়ালে কৰবাত নহয় কৰবাত এক্সিডেন্ট হ'ব কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয় এক্সিডেন্ট নহয় মই কাকো নাম ধৰি কোৱা নাই কিন্তু মই ইয়ং পলিটিচিয়ান সকলক ক'ব খুজো বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হয় যে যুৱ মৰ্চা কৰিলো মহিলা মৰ্চা কৰিলো ভাৰতীয় জনতা পাৰ্টি কৰিলো এসময়ত এমএলএ খেলিলো বোলে নহয় মোৰ দেউতাৰ এমএলএ আছিল মই এমএলএ হম বহুত দিনলৈকে এটো নচলে সদায় মোদী ডাঙৰীয়া এই কথাটোকে কৈ থাকে যে ফ্যামিলি ৰাজনীতি মানুহে এবাৰ বলে ধুনিয়া এটো অমুকৰ লৰা গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এটোটো বাপেকৰ লগত কোনো লিংক নাই কাৰণ মইতো নাভাবো যে তৰুণ গগৈ কেতিয়াবা নিজৰ লৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলে মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব মাদ্ৰাছা জ্বলাই দিব গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল ভয়ৰ ভোট পাইছিল আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে এমপি বিলাক জিকে তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে কিন্তু এটো জনপ্ৰিয়তাৰ ভোট নহয় সংখ্যালঘু মানুহৰ মনত সুমুৱা ভয়ৰ ভোট এটো যে বিজেপিক ভোট দিলে আজি যে প্ৰদ্যুৎ বৰদলৈ জিকে এটো জনপ্ৰিয়তাৰ ভোট নেকি এটা জায়গাত প্ৰদ্যুৎ বৰদলৈ যাওক এটা জায়গাত আমাৰ কোনোবা এজন এমপি যাওক জনপ্ৰিয়তাটো আমাৰ বেছি কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া হয়
যে মছজিদ ভাঙিব, মাদ্ৰাছা ভাঙিব। গতিকে ভয়তহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে, ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে, ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে। যোৰহাটততো ভয় নাই। গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেঞ্চ বিচাৰে। সংসদত তেওঁ মণিপুৰৰ কথা কয়, যোৰহাটৰ কথাটো নকয়। আল্টিমেটলি এমপিজনক কাৰ কথা ক'ব লাগিব? সেইকাৰণে মই ভাবোঁ যে পলিটিকেল দেউতাকৰ পৰা ডিৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এক্সিডেণ্ট হ'ব। কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয়, এক্সিডেণ্ট নহয়। মই কাকো নাম ধৰি কোৱা নাই, কিন্তু মই য়ং পলিটিচিয়ানসকলক ক'ব খোজোঁ, বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান, তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হৈ, যে যুৱ মৰ্চা কৰিলোঁ, মহিলা মৰ্চা কৰিলোঁ, ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ, এসময়ত MLA খেলিলোঁ। বোলে নহয় মোৰ দেউতাৰ MLA আছিল, মই MLA হ'ম। বহুত দিনলৈকে এইটো নচলে। সদায় মোদী ডাঙৰীয়াই সেই কথাটোকে কৈ থাকে যে ফেমিলি ৰাজনীতি মানুহে এবাৰ বোলে ধুনীয়া এইটো অমুকৰ ল'ৰা, গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে। কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই। কাৰণ মইতো নাভাবোঁ যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলেহেঁতেন। মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে, ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব, মাদ্ৰাছা জ্বলাই দিব। গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল, ভয়ৰ ভোট পাইছিলে। আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে এমপিবিলাক জিকে, তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে। কিন্তু এইটো জনপ্ৰিয়তাৰ ভোট নহয়, সংখ্যালঘু মানুহৰ মনত সোমোৱা ভয়ৰ ভোট। এইটো যে বিজেপিক ভোট দিলে আজি যে প্ৰদ্যুৎ বৰদলৈ জিকে, এইটো জনপ্ৰিয়তাৰ ভোট নেকি? এটা জেগাত প্ৰদ্যুৎ বৰদলৈ যাওক, এটা জেগাত আমাৰ কোনোবা এজন MP যাওক, জনপ্ৰিয়তাটো আমাৰ বেছি। কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া হয় যে মছজিদ ভাঙিব, মাদ্ৰাছা ভাঙিব। গতিকে ভয়তহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে, ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে, ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে। যোৰহাটততো ভয় নাই। গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেঞ্চ বিচাৰে। সংসদত তেওঁ মণিপুৰৰ কথা কয়, যোৰহাটৰ কথাটো নকয়। আল্টিমেটলি এমপিজনক কাৰ কথা ক'ব লাগিব? সেইকাৰণে মই ভাবোঁ যে পলিটিকেল দেউতাকৰ পৰা ডিৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এক্সিডেণ্ট হ'ব। কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয়, এক্সিডেণ্ট নহয়। মই কাকো নাম ধৰি কোৱা নাই, কিন্তু মই য়ং পলিটিচিয়ানসকলক ক'ব খোজোঁ, বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান, তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হৈ, যে যুৱ মৰ্চা কৰিলোঁ, মহিলা মৰ্চা কৰিলোঁ, ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ, এসময়ত MLA খেলিলোঁ। বোলে নহয় মোৰ দেউতাৰ MLA আছিল, মই MLA হ'ম। বহুত দিনলৈকে এইটো নচলে। সদায় মোদী ডাঙৰীয়াই সেই কথাটোকে কৈ থাকে যে ফেমিলি ৰাজনীতি মানুহে এবাৰ বোলে ধুনীয়া এইটো অমুকৰ ল'ৰা, গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে। কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই। কাৰণ মইতো নাভাবোঁ যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলে।